এই পৃথিৱীত কোনো আমাৰ নিজৰ নহয়। পুত্ৰ বোৱাৰী আস্থা, যি জোৱাই আস্থা, মৃতদেহ শ্মশানৰ আস্থা, জীৱন মৃত্যুৰ আস্থা। মানুহে নিজৰ প্ৰয়োজন অনুসৰি আমাক ব্যৱহাৰ কৰে আৰু আমি ভাবোঁ যে মানুহে আমাক ভাল পায়। এয়া ভ্ৰম। জীৱনৰ বাবে পৃথিৱীৰ শ্ৰেষ্ঠ ঔষধ হ'ল দাৰিদ্ৰ। এবাৰ লৈ চাওক, ই আপোনাক গোটেই জীৱন ভাগৰুৱা হ'বলৈ নিদিয়ে। তেতিয়ালৈকে আপোনাক জীৱনত দৰকাৰ হ'ব যেতিয়ালৈকে আপুনি আনৰ বাবে উপযোগী। কাৰণ চাকি বন্তি জ্বলাৰ লগে লগে জুই হলা কাঠিটো নুমুৱাই দিয়া হয়। টকাৰ পৰা পোৱা সুখ কিছু সময়ৰ বাবে থাকে, যদিও আপোনজনৰ পৰা পোৱা সুখ গোটেই জীৱন থাকে। কাৰোবাক অপকাৰ বিচৰা ব্যক্তিৰ উদাহৰণ মাখিৰ দৰে, যিয়ে নিজৰ সকলো সুন্দৰ শৰীৰ এৰি কেৱল আনৰ শৰীৰত বহি থাকে। ভগৱান শ্ৰীকৃষ্ণই কৈছে, যাৰ যাবলগীয়া আছে যাব দিয়ক, কাৰণ আজি থাকিলেও কাইলৈ গুচি যাব। কাৰোবাক আওকাণ কৰা আৰু ব্যস্ততাৰ মাজত ডাঙৰ পাৰ্থক্য আছে। সৌন্দৰ্য আমাৰ চেহেৰাত নহয়, আনৰ লগত কেনে ব্যৱহাৰ কৰোঁ তাতে থাকে। যদি আপুনি কাৰোবাৰ অভ্যাস চাব বিচাৰে তেন্তে তেওঁক সন্মান দিয়ক, আৰু যদি কাৰোবাৰ স্বভাৱ চাব বিচাৰে তেন্তে তেওঁক স্বাধীনতা দিয়ক। মৌনতা কেতিয়াও অপ্ৰয়োজনীয় নহয়। কিছুমান দুখ আছে যিয়ে মাতটো কাঢ়ি লৈ যায়। জীৱনত প্ৰেম হেৰাই যাব পাৰে, কিন্তু সেই প্ৰেমৰ বাবে কেতিয়াও জীৱন নেহেৰুৱাব। ইগ্নতাৰে অন্ধৰ হৈ পৰা ব্যক্তিয়ে নিজৰ ভুলবোৰো দেখা নাপায়, আন মানুহৰ কোনো ভাল কামো দেখা নাপায়। আজিলৈকে বহুতৰে বিশ্বাস ভংগ হৈছে, যদিও বিশ্বাসৰ অভ্যাস এতিয়াও ভংগ হোৱা নাই। মই মানুহৰ লগত সম্পৰ্ক ৰাখি এটাই কথা শিকিছোঁ, যদি আপুনি কাৰোবাৰ বাবে বেছি চিন্তা কৰে তেন্তে সেই ব্যক্তিজনে আপোনাক আৱৰ্জনা বুলি গণ্য কৰিবলৈ আৰম্ভ কৰে। সকলো সময়তে আনক অপমান কৰি নিজেও কিমান তললৈ নামিছে সেই মানুহজনে গম নাপায়। মৌনতা এক শক্তি, কিন্তু কিছুমানে ইয়াক দুৰ্বল বুলি গণ্য কৰে। কোনো কথাতে গৌৰৱ নকৰিব। জীৱনত এটা ৰাতি আহিব, তাৰ পিছত কোনো ৰাতিপুৱা নাথাকিব। দুজন ব্যক্তিয়ে জীৱনত বহুত অশান্তিৰ সৃষ্টি কৰে। প্ৰথমজন যাক আপুনি ভাল নাপায় আৰু তাৰ লগত থাকিব লগা হয়, আনজন বেছি ভাল পোৱা আৰু তাৰ অবিহনে জীয়াই থাকিব লগা হয়। সেইসকল বহুত বিশেষ হয় যিসকল লোকে সময় আহিলে আপোনজনক সময় দিয়ে। ধেমালি আৰু টকা খুব চিন্তা কৰি খৰচ কৰিব লাগে। প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰিলে কাকো নিদিব। এই খেলত কেৱল আপোনাৰ প্ৰতিশ্ৰুতি ভংগ হয়, কিন্তু আন কাৰোবাৰ অন্তৰ ভাঙি যায়। সেই ব্যক্তিজন কেতিয়াও আপোনাৰ মূল্য বুজি নাপায়, যাৰ বাবে আপুনি সদায় উপস্থিত থাকে। এজন ব্যক্তিয়ে নিজৰ ইচ্ছামতে মৌন হৈ নাথাকে। কিবা নহয় কিবা এটাই তেওঁক গভীৰভাৱে অশান্তি দিয়ে। এটা কথা সদায় মনত ৰাখিব, আপুনি কাৰোবাৰ বাবে বিশেষ হৈ থাকিব পাৰে, মাত্ৰ কিছু সময়ৰ বাবে। আমাৰ প্ৰতি তেওঁৰ আগ্ৰহ নোহোৱা হোৱাৰ লগে লগে আপোনাক বহুতবাৰ আওকাণ কৰিবলৈ আৰম্ভ কৰে। যি পাব বিচাৰে সেইখিনিৰ ওপৰত সদায় চকু ৰাখক। জীৱনৰ শেষ স্থান ঈশ্বৰৰ ঘৰ। ভাল কিবা এটা কৰক, কাৰণ খালী হাতে ঈশ্বৰৰ ঘৰত যাব লগা নহয়। নিজৰ ইচ্ছামতে কাৰোবাক ভাল পাব পাৰি, কিন্তু ইচ্ছামতে কাকো পাহৰিব নোৱাৰি। অচিনাকি হৈ থকাটোৱে ভাল, কাৰণ ওচৰলৈ আহি আমাক বুজি নোপোৱা মানুহে আমাক আঘাত দিয়ে। কাৰোবাক লৈ ইমানো পাগল নহ'ব যে তেওঁ আপোনাক পাগল বুলি ভাবে। সন্মান বহুত মূল্যৱান বস্তু। বেয়া মানুহৰ পৰা কেতিয়াও সন্মান আশা নকৰিব। আটাইতকৈ ডাঙৰ মূৰ্খামিটো হ'ল মানুহৰ কথা অনুসৰণ নকৰি নিজৰ মৰ্যাদা পাহৰি মনত কাৰোবাৰ ভুল ভাৱমূৰ্তি সৃষ্টি কৰা। যিজনে কাৰোবাক সেৱা কৰিব নাজানে, পৃথিৱীয়ে সেইজনক তেওঁ মৰ্যাদা দেখুৱাই দিয়ে। কিছুমান মানুহক আপোনা কৰিবলৈ যিমানে চেষ্টা নকৰক কিয়, তেওঁলোকে প্ৰমাণ কৰে যে তেওঁলোক কেতিয়াও আপোনাৰ হ'ব নোৱাৰে। সময়ত নিজকে সলনি কৰাটো ভাল, কাৰণ সময় সলনি হ'লে তেতিয়া ই বহুত অসুবিধাৰ সৃষ্টি কৰে। আজিৰ দিনত সেইজনে ভগৱান, যাৰ হাতত টকা আৰু পদ আছে। আজিৰ দিনত টকাৰ আন এটা নাম সম্পৰ্ক হৈ গ'ল। টকা থাকিলে আপোনাৰ নিৰক্ষৰতা, আপোনাৰ বেয়া কাম, আপোনাৰ বেয়া আচৰণ সকলো ক্ষমা কৰা হয়। এয়া কলিযুগ। ইয়াত বেয়া মানুহৰ লগত বেয়া নহ'বও পাৰে বা হ'বও পাৰে, কিন্তু ভাল মানুহৰ লগত নিশ্চয় বেয়া হয়। কিছুমান মানুহে অৰ্থ খাতিৰত সম্পৰ্কত প্ৰৱেশ কৰে। সি বুজি পায় তেওঁতকৈ চতুৰ কোনো নাই, কিন্তু বাস্তৱত তেওঁ নিজৰ ভাগ্য পৰিত্যাগ কৰে। যদি তেওঁ যাব বিচাৰে তেন্তে এৰি দিয়ক। কিয় ধৰি ৰাখিছে? সম্পৰ্কত প্ৰেম ভাল লাগে, ভিক্ষা নহয়। পত্নীক উৰিবলৈ দেউকাৰ প্ৰয়োজন নহয়, কিন্তু স্বামীৰ লগত সংগ আৰু সময়ৰ প্ৰয়োজন।
সকলোৱে বন্ধু বা আত্মীয় হিচাপে জীৱনলৈ নাহে। কিছুমান মানুহ পাঠ হিচাপেও আহে। যদি আপোনাৰ নহয়, তেতিয়া আন কাৰোবাৰ প্ৰশংসা কিয়? আনকি অপ্ৰয়োজনীয়ভাৱে আনক কন্দুৱাবলৈ বাধ্য কৰা সকলেও এদিন কান্দিব লগা হয়। তোমাক আৰু একো নকওঁ, সেই ব্যক্তিজনৰ বেদনা বুজক।